মাই ভালকে পঢ়ি বুঝছে না তই ভালকে পঢ়ি শুনি এটা ভাল মানুহ হবা লাগব ৰ তোৰ বেগটো লৈ আহো তোক আলু ভাজা আৰু ৰুটি দিছো হা টিফিনত ভালকৈ খাবি আৰু পানীও দিছো এই দেউতা মোকনো কি সদায় সদায় ৰুটি আলু ভাজা দি থাকা মোক কালিৰ পৰা বাৰ্গাৰ দিবি এই মাই এইগিলা বাৰ্গাৰ চাৰ্গাৰ আমাৰ খাদ্য নহয় এইগিলা বহুত ডাঙৰ ডাঙৰ মানুহৰ খাদ্য বুজি পাইছা আমাৰ এই ৰুটি আৰু আলু ভাজাই বেষ্ট নাই দেউতা মই কালিৰ পৰা ৰুটি আলু ভাজা নাখাওঁ মই বাৰ্গাৰে নিম এই তই এতিয়া খং কৰিবা নালাগে যা মই কালি কিবা নহয় কিবা এটা ব্যৱস্থা কৰিম বুজিছা যা এতিয়া দেৰি হ'ব নহয় তোৰ কিবা ক্লাছ আৰম্ভ হ'ব ল এতিয়া 20 টকাটো ল তই ৰিক্সাত যাবি বুজিছা কি সদায় সদায় 20 টকা দি থাকা বেলেগত দৈতাক বিলাখানে বাইক লৈ থবা এটা এখন বাইক ল'বা নৰা বাইক মাজনী এইগিলা বাইক চাইক আমাৰ কাম নহয় বুজিছা না বাইক চাইক হ'ল বেলেগৰ এইগিলা ডাঙৰ ডাঙৰ মানুহৰ কাম সেইগিলাখানেতো এই বাৰ্গাৰ খায় এইগিলাখানে ৰোল খায় এইগিলাখানে চাওমিন খায় সেইগিলাখানে বাইকত যাব সেইগিলাখানে কাৰত যাব বুজিছা সেইগিলা আমাৰ কাৰণে ভাবাটোও ভুল যাচোন যা তই আজি যা মই কৰিম নহয় কিবা এটা ব্যৱস্থা তই ইমান চিন্তা কৰিব নালাগে বুজিছা না যা তই আজি যাচোন তাই স্কুলত যা কিবা কৈ যা হ'ব দে আজি যাও সোনকালে বাইক এখন ব্যৱস্থা কৰবি তই চাও দি কি হ'ব আজিকালি চলিগিলা বাইক লাগে এই হাজিৰা কৰি মই কেনেকৈ এখন বাইক লওঁ কি কৰোঁ নহয় কিবা এটা ব্যৱস্থা কৰিব লাগে মাটিখিনিৰ কাম নবদাক দিছে অ নবদা অ জিতু আছো না তাৰমানে কামখিনি তই লৈছা মই লৈছো দে ভালে হৈছে দে মাটিখিনিও দিব লগা বহুত আছিল জিতু এই তোক লগ পালো ভালে হ'লে বুজিছা না তোক তাক মই যা বুলি ভাবি আছিলো হয় নেকি এটা কাম কৰোঁ যো এই নহ'লে এইখিনিত অলপ বহো যাম এইটো বল বল কথা বহুত কথা দে এটা বহু দে দেচোন নবদা কচোন কিনো কথা মানে যিটো মই এটা কথা ভাবি আছো মানে আমাৰ আপিটো টিউচন দিব লাগছে টিউচন দিব পাৰিলেতো ভালে আজিকালি দেখোন চবে টিউচনে লয় টিউচন ল'লে ভাল দেচোন তাকেতো সেইকাৰণেতো ভাবছো মই তোৰ তাকে যাম বুলি ক'লে আজি লোক লগ পালো ভালে হয় কি মোৰ তাকে মই টিউচন কৰিছিলো ৰ আগতে নবদা কিন্তু এতিয়া টিউচন কৰা বাদেই দিলো না মানে মোৰ নিজৰ বহুত কাম থাকে সেই কামগিলাখনৰ পৰা মই সময় নাপাওঁ আশা মই তোকে কৰিছিলো কি কৰিম ভাই অলপ মানে পইচা পাতিৰো সমস্যা আছে কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাই তই যিটো তই কিবা এটা কৰ না তই তাইক যেনেকৈ নহওক অলপ পঢ়ি দুখি দিলে তাকেতো ৰ দেচোন বাৰু মই সময় মিলাম এই মিলবুজা সময় কিয় নিমিলিবই কিন্তু ৰচোন ৰ তাই এইবাৰ কি ক্লাছ পাইছে এইবাৰ ক্লাছ 5
ফাইভতে নেকি উম, বাকী স্কুল পাতি যাইছে না তই ভালকে স্কুল প্ৰতি যাই আছে সদায় যায় স্কুল অঁ অঁ কিন্তু যিটো এটা কথা আছে তাইক লগতে বৰ চিন্তা আছে তাই মানে আজিকালি বৰ বেলেগ বেলেগ কথা কয় মানে স্কুলত যাব খুজিলে এই বাৰ্গাৰ লাগে কিবা পিজ্জা লাগে কিবা এই মেগী কিবা চেৱৈ লাগে হে আৰু মোক বাইকৰ কথা কয় বাইকত উঠি যাব বাইক ল'ব লাগে মই এখন এতিয়া তই কচোন যিটো মই কেনেকৈ হাজিৰা কৰি কাম কৰি বাইকবিলাক কেনেকৈ দিওঁ মই সেইটোক লৈ বৰ চিন্তা আছে ৰ তাই ইমান কম বয়সত এইগিলাখান চিন্তা আছে মনত তাকেইতো তাই ছোৱালীজনীৰ মানে মনটো অলপ সলনি হৈছে কাৰণ হ'বই দেচোন ধনী ধনী মানুহে এইগিলাখানে সেই চলিগিলাখানক তাতে দিছে গাড়ীতকে থবা অনা নিয়া কৰে তাইৰো মন যায় আৰু সৰু চলি দেচোন বাৰু এইগিলাখান চিন্তা মনত আহিবই হ'লেও যিটো মই এতিয়া বাইক এখন কেনেকৈ লওঁ আৰু তাইক মই এইগিলা বস্তু দামী দামী বস্তুবিলাক কেনেকৈ সদায় দিওঁ কচোন যিটো বৰ চিন্তাত পৰিছোঁ হয় যিটো তই কিবা এটা কৰ মোৰ কথা তাই অলপ মানে নুশুনে অলপ মানুহ নুশুনে দেচোন দে মই অহাকালিৰ পৰা টিউশ্যনটো কৰিম দে আৰু যিমান পাৰোঁ তাইক মই বুজাম দে ছোৱালীজনী ভাল কৰিব লাগব নহ'লে এখিনি বয়সত যদি তাই ঠিক নহয় পিছৰ দিকেও তাই বেয়া হ'ব দে মই কিবা নহয় তাইক বুজাম দে ভালকৈ বুজাম দে যিটো তোৰে ওপৰতে চব আশা ভৰসা বুজিছা না তোৰে ওপৰতে এই পানী চব নোহোৱা কৰি পেলাক নষ্ট কৰি পেলাক কাৰোবাৰ কি হয় এটা কথা হলে কচোন কি কথা পৰদিনা মোৰ লগৰ ছোৱালী এটাৰ বাৰ্থডে বাৰ্থডে এতিয়া মোক বাৰ্থডেত যাবৰ কাৰণে জোতা আৰু কাপোৰ একযোৰ আনি দিবি জোতা আৰু কাপোৰ কিয় এই বাগাছত ধুনীয়া ধুনীয়া কাপোৰগিলা আছেই আৰু তই এই নতুন চেণ্ডেলযোৰ আনিছো নহয় সেইদিনাখনে সেইযোৰ পিন্ধি যাবি সেইগিলাখান কোনে পিন্ধে পুৰণ হৈছে এইগিলাখান কি ক সেই কাপোৰ পুৰণ হৈছে হা এই সেইদিনাখনে আনিছিলো মাত্ৰ মই সেইগিলাখান পুৰণা মডেল আজিকালি নচলে তাকেইটোৱে বৰ চিন্তাত পেলিয়ে যাচোন যা তই এইগিলা কথা ভাবিব নালাগে মই এই দেৱৰ তাতে অলপ পইচা পাওঁ সি পইচাখিনি দিয়াৰ পিছত কিবা এটা ব্যৱস্থা কৰিম ঐ তই এতিয়া কাম কৰ তই এতিয়া ভৰি হাত ধুই পেলাই ভালকৈ টেবুল জাগে যা এই যিটো খুৰীৰে আহিব তোক আজি কিবা পঢ়াব গম পাইছা গতিকে তই ভালকৈ পঢ়বি মন দি পঢ়বি বাকী এইগিলা কথা বাদ দিবি কি নবদা কি বুজাইছা নাই এইগিলা ভৰি আছে ধুবা দিছো ভালকৈ পঢ়িবাই দিছো তুমি পঢ়াত ভাল হ'ব লাগব দেউতাৰে কিমান কষ্ট কৰে তুমি জানো না যিটো মই তাকেই কৈ আছো এই পঢ়াত কাম নহ'লে আজিকালি কামেই নাই সেইটোতো হয়ে দেচোন কি বা কৰে তাইহে জানে আৰু বৰষা ভালকৈ পঢ়িবা এতিয়া যোৱা দেৰি কৰিবা নালাগে যোৱা তুমি কিতাপখিনি ৰেডি কৰাগে যোৱা যা তই চেৰি চিটলি দেখোন কোচিং তো মোৰ লগৰ চব মহাই কোচিংতে যায় টিউচন নাযায় নহয় দেখিছা যিটো তাই বোলে টিউচন নকৰে কোচিং কৰে এই কোচিং কৰবাক গেলি মোৰ হাতত ইমান টকা নাই চা মাই ডাঙৰক সেনেকে নকয় নহয় হে দেখিছা যিটো তাকেইটোৱে নবদা যুগটোৱে বৰ সলনি হৈ গৈছে কি কৰবি এই যাচোন মাই যা তই চিন্তা কৰিব নালাগে তই এতিয়া পঢ়গেচোন এই যিটো খুৰীৰে বঢ়িয়াকৈ পঢ়াব তই আজি পঢ়চোন অন্তত পিছত মই কৰিম নহয় যি কৰিব লাগে কোচিং কৰা যি কৰা যা 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 দেখিছা যিটো আজিকালি চলি কি চিন্তা সোমাই গৈছে মূৰত মানে ধৰিবই নোৱাৰো আকৌ এই ডাঙৰ স্কুলত লগাই দিলো তাই ভাল হ'ব বুলি পেলাই এতিয়া তাইতো চিন্তা নাথাকিলে ইমান সৰুৰ পৰা ইমান বেলেগ হৈ গৈছে যিটো তই এইবিলাক কথাবিলাক ধৰি নাথাকিবি বুজিছা তই তাইক পঢ়চোন কিমান পাৰি কি কৰিব পাৰি দে হ'ব দে মই অলপ শিকাই দিওঁ যা যা
বিয়াখানে নাপতে মোৰ বাইৰা পিতা আছিল এটাতে গোটাব পাৰিলো হয় তাইৰো বিয়াৰ বয়স গুচিয়ে গেল কিবাকে এটাতে মাথাটো মাত দিব পাৰিলো হয় যাই চাওঁ ৰচোন কিবা আছে না নাই ঘৰত অ নব নব অ নব অ খুৰী দেখোন নাই অ এ মই আহিলো ৰ এটা কামত দে কচোন কিবা কথা আছিল অ নবপা আগতে যি হল হল দে এতিয়া নতুনকে সংসাৰখন পাতাৰ মাথা তোমাৰ আহা খুৰী তই এইবিলাক ক'ৰ কি কথা আৰম্ভ কৰিলি আৰু এই সেইগিলা মোৰ চিন্তা এতিয়া নাইয়ে কিবা কাপিটোক ডাঙৰ কৰিব লাগে পঢ়াব লাগে হে বাপা তই বুঢ়া হ নাই তোৰ আৰু বহুত বয়স আছে এ খুৰী তই এইগিলা আৰু কি উলিয়াই থাকাই এই বিয়াৰ বয়সৰ বুলি কথা নাথাকে এতিয়া আৰু মোৰ এইগিলা মন নাই নহয় মনৰনো কি কথা বাপা আজিকালি বুঢ়া হক লাগি বিয়া পাতি থাকে তই এটা কাম নকৰা কিয়া আমাৰ বাৰ আপিটোকে নাচাকে হে তোৰ লগত বৰ ধুনীয়াকে মিলিব বৰ পাব জৰা হব আৰু তোৰ আপিটোকো বহুত মৰম কৰিব তাই এ খুৰী তই আৰু এইগিলা উলি নাথিবি যি হৈছি হৈছি এতিয়া গৰুলো হৈছি আৰু মই গৰু আনিব যাব লাগে আৰু কিবা কথা আছে যদি কওঁ তন্দৰ কথা যি কৰা কৰ ভাল কৰিলি বৈ আহ দে মই যাওঁ দে এতিয়া মোক বাৰ্থডেত যাবৰ কাৰণে জোতা আৰু কাপোৰ একযোৰ আনি দিবি হপিতুই জোতা আৰু কাপোৰৰ কথা ক'লা এতিয়া ক'ত কেনেকে কি কৰোঁ নহয় কিবা এটা কৰিব লাগিব এনেকে নহ'ব অলপমান টকা আছে গধূলি একবাৰ ঘৰৰ চক যাই চাই লাগিব দাদা এই জোতা লাগছিল কেই নম্বৰ মান হ'ব জোতা আপোনাক কেই নম্বৰ মানে এই ক্লাছ 5ত পঢ়ি আছে 5 নম্বৰ মান হ'লে হ'ব কিজানি ক্লাছ 5 হ'লে 12 বছৰমান বেয়া হ'ব আজি এতিয়া 5-6 নম্বৰ মান লাগব দেখচোন ভাল চাই দেখ 500 পিনে দাদা দেখচোন ভাল চাই দেখ মোৰ দেখাই আছে ভাল লাগছে হ'ব নাই মানে হ'ব কথা নাই কিন্তু দাদা দামটো কিমান হ'ব এতিয়া দাম আপোনাৰ 699 হ'ব কিবা অলপ কম হ'ব না নাই এইটোতো কম দিয়া যেন নহয় তথাপিতো আপোনাক আৰু 50 টকা এটা কম কৰিম লাষ্ট 650 টকা আপুনি দিলে 650 মোৰ হাতত 500 টকা আহি থাকিল দাদা নহ'লে পইচাটো বেছি দিলে হ'ব নেকি কিবাকৈ নহ'লে মিলে থাকে মইতো বেছি দূৰ নহয় এই আপোনাক দিমেই মই আপুনি টেনশ্যন ল'ব নালাগে একদম মই আপুনি বিশ্বাস কৰক নাই তুমি বাকী দিয়া হ'ব দিয়া মানে কি এই 12 বছৰীয়া ছোৱালী এজনী কিবা ভাল কাপোৰ দেখকচোন হ'ব এইটোৱে হৈ যাব এইটো দামটো এইটো 800 টকা আছে 800 টকা
600 টকা দিলে হ'ব নেকি 600 টকা দিলে নহ'ব আপুনি 50 টকা এটা কমাই দিব পাৰে মোক পাৰলি 600 মানতে লাগিছিল নহ'লে আপোনাক পিছত দিলে হ'ব না 600 টকা দিলে নহ'ব মোৰ নতুনকৈ দোকান দিছোঁ না মোৰতো পৰিয়ালটো চলিব লাগিব সেইটো কাৰণে বাকী দিব নোৱাৰিম যদি পাৰে কিবা এটা কৰি দিয়াকে মোৰ প্ৰয়োজন আছিল মানে আপিটো লাগা আছিল সেইকাৰণে আপোনাকতো মই চিনি নাপাওঁ আপোনাক মই কি হিচাপে বাকী কওকচোন তেনেহ'লে ঠিক আছে দিয়ক আপুনি বেয়া চেয়া নাপাব চিনি নাপাওঁ জানি নাপাওঁ ক'ত মোক বাকী পিছতে আহি আজি পইচা কম থকাৰ কাৰণে ল'ব নোৱাৰিব কালি নৰচুটত কাম কৰিব যাম না সিহঁতৰ পৰা পইচাটো দিলি ধুনীয়াকৈ আহি পেলাই কাপোৰযোৰ আৰু জোতাযোৰ লৈ যাব হ'ব দে দেউতা আজি আহি নাই ইমান দেৰি হ'ল ক'ত বা আছে মই একবাৰ বিচাৰি যাওঁ ৰ ইমান দেৰি হ'ল বাইদেউ বাইদেউ মোৰ কাম হৈ গ'ল তোৰ কাম চেচ হলে নেকি বাইদেউ হলদাক কামটো শেষ কি বুলিয়ে তই দুসাজটো ভালকে খোৱাবাই লাগব আৰু গধূলি পইচা লাগব দিনৰ দিনটো তত বহি পালা মাত থাকিবি বাইদেউ আপুনি হেনকে কিয় ক'লাক মই দেখোন কিমান কষ্ট কৰি কামখিনি ভালকৈ কৰিছোঁ আৰু চাওকচোন আপুনি চাই হওক মই যদি বেয়াকৈ কামখিনি কৰিছোঁ বাপৰে তাৰ কি ডাঙৰ ডাঙৰ কথা নাচাই কিয়া আহিব কামত দেৰিকে কাম কৰিব অলপমান আৰু সি মোকে কথা কয় বাইদেউ মই কৰিব লগাখিনি কৈছোঁৱেই হ'ব বাইদেউ আজিৰ পৰা বাৰু ভালকৈ কাম কৰিম এতিয়া মোৰ পইচাখিনি দিয়ক মোৰ আপিটো আকলাই আছে ঘৰত যেনেকৈ নহয় যাব লাগে মই আজি পইচা নাই যা কালি একেলগে বাগিচাখনো চাফা কৰিবি পইচা লৈ যাবি সেনেকৈ নকওঁ বাইদেউ মই মানে তাৰ আপিটোৰ কাৰণে এই জোতা এযোৰ কিনিব লগা আছে মানে কি কৰিম একো ভাবি পোৱা নাই আজি পইচাটো দিলে ভাল হ'ল কালিতো মই আহিমেই বাইদেউ কামখিনিতো কৰিমেই তন্ধ আজি যদি পইচা দা কালি কামত না মই ভালকে জানো কালি আহিবি কাম কৰিবি আৰু পইচা লৈ যাবি দেউতা মাজনী তই দেউতা তোক মানুহবিলাক ইমান বেয়াকে কয় কি কৰিবি মাই উপায় নাই তোক জোতা দিব লাগিব নহয় তোক এই কাপোৰ দিব লাগিব নতুন কাপোৰ বাৰ্গাৰ দিব লাগিব ৰোল দিব লাগিব গতিকে সেইগিলা দিব লাগিলেতো গালি খাব লাগিবই দেচোন মই জানাই নাছিলো দেউতা তই যে মোৰ কাৰণে ইমান গালি খা হ'ব যো মাই ঘৰত যো এতিয়া বহুত দেৰি হ'ল তই এইগিলা কথা মন কৰি থাকিব নালাগে যো যো হ'ব দেউতা তোক আজিৰ পৰা বাইকৰ কথাও নকওঁ কাপোৰৰ কথাও নকওঁ হ'ব যো মাজনী তই ইমান দুখ কৰিব নালাগে যো আজি যিটো খেলতে আহিব নহয় পৰবা হা যো 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 যো